হাৰগিলা, দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক। হাৰগিলা এটা বিপন্ন পক্ষী। ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰৰ টপ 20 এণ্ডেঞ্জাৰ্ড স্পেচিছৰ অন্যতম হাৰগিলা। ইণ্টাৰেষ্টিংলি, এই হাৰগিলাৰ প্ৰধান বসতি আমাৰ কামৰূপ জিলাৰ দদৰা পছৰীয়া অঞ্চল। কিন্তু হাৰগিলা এটা সময় আছিল ক্ৰমাৎ বিলুপ্তিৰ পথত গৈ আছিল। ঠিক সেই সময়তে পূৰ্ণিমা দেৱী বৰ্মন নামৰ ৰিচাৰ্চ স্কলাৰ এগৰাকী তেওঁ সেই অঞ্চলত হাৰগিলাৰ সংৰক্ষণৰ কাৰণে কাম কৰিবলৈ ল'লে আৰু তেওঁ এই প্ৰচেষ্টাত জড়িত কৰিলে সেই গোটেই অঞ্চলৰ মহিলাখিনিক। সেই অঞ্চলৰ গোটেই গাঁওকেইখনৰ মহিলাখিনিক লগ লাগি পূৰ্ণিমা দেৱী বৰ্মনে গঠন কৰিলে হাৰগিলা আৰ্মি। আনকি পূৰ্ণিমা দেৱী বৰ্মনক সেই অঞ্চলৰ ৰাইজে হাৰগিলা বাইদেউ বুলি মতা হ'ল। 2010 চনৰ পৰা মই ব্যক্তিগতভাৱে আৰু কামৰূপ জিলা আৰক্ষী আমি সকলো এই হাৰগিলাৰ কনজাৰ্ভেশ্যন যিটো এফৰ্ট তাৰ লগত জড়িত হৈ আছোঁ। গতিকে বহু বছৰ ধৰি, কেইবা বছৰ ধৰি এই প্ৰচেষ্টাৰ যিবিলাক ফুটেজ মই সংগ্ৰহ কৰি আছিলোঁ আৰু তাৰ পাছত আমি যিবিলাক কাম হৈছিল তাৰ গোটেইবিলাক কাম আমি খুব সুন্দৰকৈ তাৰ ডকুমেণ্টেশ্যন কৰি গৈছিলোঁ। আৰু এই গোটেই ডকুমেণ্টেশ্যনখিনি লৈ এই গাঁওকেইখনৰ এই মহিলাখিনিয়ে লগ লাগি পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত পৃথিৱীক কেনেকৈ এটা বিলুপ্তপ্ৰায় চৰাইক সংৰক্ষণ কৰিব পাৰি, বচাব পাৰি তাক দেখুৱালে, যাৰ কাৰণে পূৰ্ণিমা দেৱী বৰ্মনে আনকি গ্ৰীণ অস্কাৰ এৱাৰ্ডো পাইছে। এয়া আমাৰ কাৰণে গৌৰৱৰ বিষয়। এয়া আচলতে আমাৰ মহিলাসকলৰ প্ৰতি, আমাৰ গাঁৱৰ মহিলাসকলৰ প্ৰতি এটা ডাঙৰ সন্মান আৰু স্বীকৃতি। সেইকাৰণে তেওঁলোকৰ এই যি মহৎ প্ৰচেষ্টা আছিলে, এই প্ৰচেষ্টাক ডকুমেণ্টেশ্যন কৰি মই এই যিখন ডকুমেণ্টৰী হাৰগিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্কখন নিৰ্মাণ কৰিছিলোঁ আৰু ৰাইজৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিছিলোঁ। আৰু এই যে আজি এই স্পেচিয়েল জুৰি মেনশ্যন লাভ কৰিলে নেশ্যনেল ফিল্ম এৱাৰ্ডছত হাৰগিলাই, মই ভাবোঁ এয়া আমাৰ এই অসমৰ গাঁও অঞ্চলৰ এই মহিলাখিনি পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত থকা হাৰগিলা আৰ্মিৰ প্ৰতি এয়া আমাৰ চৰকাৰৰ, আমাৰ ৰাষ্ট্ৰৰ, আমাৰ দেশৰ স্বীকৃতি। আমি অতি আনন্দিত আৰু এই আনন্দ আমি সকলোৰে লগত সমানে ভগাই ল'ব খুজিছোঁ। এয়া আচলতে এই এৱাৰ্ডটো সেইকাৰণে মই আচলতে ডেডিকেট কৰিব লাগে আৰু মই কৰিছোঁ এই হাৰগিলা আৰ্মিৰ প্ৰতি, পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত থকা সকলো মহিলাৰ প্ৰতি।